মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা বলিউড ছুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তীৰ। খুদ নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ তুলনা নহয় বুলি ক'লে মিথুন চক্ৰৱৰ্তীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী মুখ্যমন্ত্ৰী, একটা স্ট্রং চিফ মিনিস্টার যার পিছের হাড্ডিটা খুব শক্ত। মিথুন চক্ৰৱৰ্তী এজন ভাৰতীয় অভিনেতা তথা প্ৰযোজক। 1976 চনত অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল মিথুন চক্ৰৱৰ্তীয়ে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে সমানেও জনপ্ৰিয় মিথুন চক্ৰৱৰ্তীও। তথাপিও নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীতকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে অভিনেতাগৰাকী। আজি শিলচৰত উপস্থিত হৈ সাংবাদিকৰ আগত মন্তব্য কৰে বলিউড ছুপাৰষ্টাৰ তথা জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে। শিলচৰত এবিভিপিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। বিশিষ্ট অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। অসম আৰু পশ্চিমবংগৰ এই দুই ৰাজ্যৰ শাসন ব্যৱস্থাৰ কি দেখিবলৈ পাইছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিশিষ্ট অভিনেতাজনে কয় যে অসমৰ মুখ্যমন্ত্ৰী এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী, যাৰ ৰাজহা মজবুত। তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰি কয় যে তেওঁৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ কোনো তুলনা নহয়। একটা স্ট্রং চিফ মিনিস্টার যার পিছের হাড্ডিটা খুব শক্ত। তো বললাম তো এত স্ট্রং, আর ওখানে দেখে নিন কি হচ্ছে, একটা অ্যাপিসমেন্ট পলিটিক্স চলছে। অ্যাপিসমেন্ট পলিটিক্স ঠিক আছে, সবাই করে, কোনো নাভাবে কিছুভাবে করে, এত বেশি হয়ে গেছে যার ফলে ইট ইজ গোয়িং আউট অফ হ্যান্ড। মমতা বেনাৰ্জীৰ ক্ষমতা লোভী হৈ পৰিছে, যাৰ ফলত পশ্চিমবংগৰ হিংসাত্মক ঘটনা বৃদ্ধি পাইছে। কারণ সেই সময় তৃণমূল পার্টি অন্য পার্টি ছিল, সেই সময় মমতা ব্যানার্জি অন্য মমতা ব্যানার্জি ছিলেন, একটা ফাইটার, একটা লোকের ভালো করার একটা ইচ্ছা, গরিবদের পাশে গরিবদের ইচ্ছা, সেটা ছিল। আর আজকের মমতা ব্যানার্জি পাওয়ার হাঙ্গি হয়ে গেছেন, যে কোনোভাবে পাওয়ার চাইবেন। প্ৰবীণ অভিনেতাগৰাকীয়ে ভাৰতীয় সংস্কৃতি সন্দৰ্ভতো নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে আমাৰ সংস্কৃতি খুবেই শক্তিশালী, ভাৰতবৰ্ষৰ সংস্কৃতি খুবেই শক্তিশালী, আমাৰ ভেটিটোৱে হ'ল সংস্কৃতিৰ ওপৰত। ইয়াত অসমৰো যথেষ্ট অৱদান আছে বুলি তেওঁ মন্তব্য কৰে। দেখুন, আমাদের সংস্কৃতি খুব স্ট্রং। ভারতবর্ষের সমস্ত জায়গায়, সমস্ত রাজ্যে, নিজ রাজ্যে তাদের সংস্কৃতি খুব স্ট্রং। যেমন আসামেও ভেরি স্ট্রং। আমাদের বেসটাই হলো সংস্কৃতির উপরে, সেখানে আসামও বিরাটভাবে অবদান আছে আসামের। নিউজ ডেস্ক রিপোর্ট, নেশন এনি।